নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এটা আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ ত্ৰয়োদশ অধ্যায়ৰ আমাৰ অনুশীলনী 13.1 আৰু এই ত্ৰয়োদশ অধ্যায় যেটো আমাৰ পৃষ্ঠকালি আৰু আয়তন গতিকে এই অধ্যায়টো আমি একদম অতি সহজত অতি ভালদৰে বুজাই দিছো গতিকে ইয়াতে মই কোৱেশ্চন নম্বৰ 1 ৰ পৰাই কোৱেশ্চন নম্বৰ 5 হলে মই গোটেই গিটা অতি সহজ পদ্ধতিত কৰি দিছো আশা কৰো তোমালোকে এই ভিডিওটো চোৱাৰ পাছত আৰু বেলেগ ভিডিও চাব নালাগে আৰু লগতে তোমালোকলৈ মোস্ট ৰিকুৱেষ্ট এই ভিডিওবোৰ বহুত কষ্ট কৰি তোমালোকৰ বাবে বনোৱা হয় আৰু তোমালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি লব ঠিক আছে গতিকে এতিয়া আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 1 ত দিয়া আছে যে প্ৰত্যেকৰে আয়তন 64 ঘনমিটাৰ বিশিষ্ট দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হল চৌপল বা আয়তীয় ঘনকটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা ঠিক আছে আৰু ইয়াতে যিবিলাক সূত্ৰৰ প্ৰয়োজন হ'ব সেইবিলাক তোমালোকে গণিত কৰিলে পাই যাবা গতিকে সূত্ৰবিলাক মনত ৰাখি যাবা ঠিক আছে গতিকে এক নম্বৰত আমি লিখিলো যে কি ইয়াৰ প্ৰতিটো ঘনকৰ আয়তন প্ৰশ্নত আমাক ঘনকৰ আয়তন আমাক কিমান বুলি দিয়া আছে 64 মিটাৰ কিউব বুলি দিয়া আছে ঠিক আছে আমি জানো ঘনকৰ আয়তনৰ সূত্র কি আছিল বাহু কিউব হয়নে নহয় বাহু কিউব এতেকে 64 মিটাৰ কিউব আমি ধৰি ললো যে ধৰা হল প্ৰতিটো ঘনকৰ বাহু দৈৰ্ঘ্য আমি কিমান বুলি ধৰিলো x মিটাৰ বুলি ধৰিলো এতেকে x কিউব ইকুৱেল টু কিমান 64 হয়না x কিউব ইকুৱেল টু 64 গতি x ইকুৱেল টু কিউব টু উঠালে এতে 3√64 আহি যাব হয়না ইয়া যদি আমি ঘনমূল উলিয়াও গতিকে x ইকুৱেল টু 3 মানে 4 into 4 মানে 3টা 4 হ'ব এতেকে x ইকুৱেল টু কিমান হ'ব আমাৰ এই 3 মানে আমি যদি কি বুলি কয় 4 কিউব কত দাও 4 কিউব কত দিলে এইটো 3 ক্যান্সেল যাব গলে অনলি এটা 4 বাকি থাকিব এইটো হল আমাৰ 4 মিটাৰ ওকে x ৰ মানটো আমি বাহুৰ মানটো কিমান পালো আমি 4 মিটাৰ পালো এতিয়া আমাৰ যেটো প্ৰশ্নটো আমাক দুটা ঘনকৰ কথা কৈ আছে না কেইটা ঘনক লগ লাগিছিল দুটা ঘনক এটা ঘনকৰ যদি আমাৰ 4 মিটাৰ হয় হয়নে নাই গতিকে আমাৰ দুটা লগ লাগি কিমান হ'ব গতিকে হোৱা আয়তীয় ঘনক দুটা লগ লাগি আমাৰ হেতু কি হৈ পৰিছিল দুটা ঘনক লগ লাগিলে আয়তীয় ঘনক হৈ যায় না সেই আয়তীয় ঘনকটোৰ দৈৰ্ঘ্য কিমান হ'ব গতে মিলি গনে এটাৰ আমাৰ কিমান আছিল এটাৰ 4 আছিল গতিকে দুটাৰ 4 লগ লাগি কিমান হ'ব 8 মিটাৰ নহব জানো 4 + 4 ইকুৱেল টু 8 মিটাৰ মানে না হেতুৱে আৰু প্ৰস্থ মানে আমাৰ b প্ৰস্থটো আমাৰ কিমান হ'ব প্ৰস্থটো 4 মিটাৰই হ'ব আৰু দীঘল 4 হলে প্ৰস্থটো আমাৰ 4 হ'ব আৰু উচ্চতা কিমান হ'ব উচ্চতাও আমাৰ কিমান হ'ব 4 মিটাৰই হ'ব ঠিক আছে এতেকে আমাক যেটো আয়তীয় ঘনকটোৰ কি উলা বাৰিছি পৃষ্ঠকালি এতেকে আয়তীয় ঘনকৰ পিছল আয়তীয় ঘনকৰ পৃষ্ঠকালি সূত্ৰটো আছিল আমাৰ 2 হোল ইনটু LB plus BH plus HL মনত ৰাখি থবা দে 2 হোল ইনটু LB plus BH plus HL গতিকে 2 L ৰ মান কিমান আছে আমাৰ 8 into 4 plus 4 into 4 plus 4 into 8 2 * 4 * 32 4 * 16 4 * 32 2 এখিনি আমি যদি যোগ কৰো কিমান হ'ব 80 হ'ব 80 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 160 মিটাৰ স্কয়াৰ টো হৈছে আমাৰ আয়তীয় ঘনকৰ পৃষ্ঠকালি ওকে এটো আছিল এবাৰ আমি চাম কোৱেশ্চন নম্বৰ 2 এতিয়া চাম কোৱেশ্চন নম্বৰ 2 কি কৈছে যে এটা পাত্ৰ খোলা অৰ্ধগোলক আৰু তাৰ ওপৰত এটা খোলা বেলনৰে গঠিত অৰ্ধগোলকটোৰ ব্যাস 14 সেন্টিমিটাৰ আৰু পাত্ৰটোৰ মুঠ উচ্চতা 13 সেন্টিমিটাৰ পাত্ৰটোৰ ভিতৰত পৃষ্ঠৰ কালি নিৰ্ণয় কৰা ঠিক আছে গতিকে আমি এতিয়া 2 নম্বৰটো কৰিম আমাক প্ৰশ্নটোত কৈছে যে এটা খোলা অৰ্ধগোলক ঠিক আছে খোলা অৰ্ধগোলক বুলি কৈছে গতিকে মই এটা খোলা অৰ্ধগোলক অঙ্কন কৰি ললো ঠিক আছে আৰু এই খোলা অৰ্ধগোলকৰ ওপৰত আমাক এটা খোলা বেলন বুলি কৈছে ঠিক আছে এনেকে মই এটা বেলন আঁকিলো আৰু ইয়াৰ আমাৰ কি এইটো ইয়াৰ আমাৰ ব্যাস ওকে ঠিক আছে আৰু আমাক এই ব্যাসটো কিমান বুলি কৈছে 14 সেন্টিমিটাৰ বুলি কৈছে আৰু আমাৰ এই পাত্ৰটোৰ ইয়াৰে মুঠ উচ্চতা কিমান বুলি কৈছে 13 সেন্টিমিটাৰ বুলি কৈছে ওকে
গতিকে এতিয়া আমাৰ পাত্ৰটোৰ ভিতৰ এই পাত্ৰটোৰ ভিতৰৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব দিছে ওকে গতিকে এতিয়া আমি লিখিম যে হিয়াৰ ইয়াতে অৰ্ধগোলকটোৰ ব্যাস অৰ্ধগোলকটোৰ ব্যাস 14 সেন্টিমিটাৰ ব্যাসাৰ্ধ 14/2 কিমান হ'ব 2 এৰে হৰণ কৰিলে ব্যাস যদি 14 ব্যাসাৰ্ধ কিমান হ'ব আমাৰ 7 সেন্টিমিটাৰ হ'ব হয়নে তাৰ পিছত আৰু ইয়াতে আমি লিখছো যে কি বেলনৰ ব্যাসাৰ্ধ সমান অৰ্ধগোলকৰ অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান আমাৰ 7 সেন্টিমিটাৰ তাৰপিছত ইয়াতে লিখছো যে আমি পাত্ৰটোৰ মুঠ উচ্চতা কিমান লিখছো মই 13 সেন্টিমিটাৰ ন পাত্ৰটোৰ মুঠ উচ্চতা 13 সেন্টিমিটাৰ এতেকে বেলনৰ উচ্চতা h = 13 - 7 বেলনৰ উচ্চতা কিমান হ'ব পাত্ৰটোৰ মুঠ উচ্চতা 13 গতিকে অনলি বেলনখিনিৰ কিমান হ'ব 13 - 7 কিমান হ'ব আমাৰ 6 সেন্টিমিটাৰ হ'ব এতেকে পাত্ৰটোৰ ভিতৰৰ পৃষ্ঠকালি এতেকে পাত্ৰটোৰ ভিতৰৰ পৃষ্ঠকালি কিমান হ'ব সমান অৰ্ধগোলকৰ তাৰমানে অৰ্ধগোলকৰ পৃষ্ঠকালি প্লাস বেলনৰ পৃষ্ঠকালি বেলনৰ সি আছে ঠিক আছে পৃষ্ঠকালি এতিয়া অৰ্ধগোলকৰ হলি কিমান হ'ব 2 পাই r স্কয়াৰ প্লাস আৰু এটোৰ আমাৰ কিমান হ'ব 2 পাই r h ওকে এতিয়া দুটাৰ পৰা মই 2 পাই টো কমন ল'ব পাৰো 2 পাই r কমন ল'ব ইয়াতে অনলি r থাকিব ইয়াতে অনলি h থাকিব গতিকে ইয়াতে থাকিলে আমাৰ 2 পাইৰ মান 7/22 r ৰ মান 7 প্লাস 6 তাৰপিছত এই 7 কেনসেল গ'ল গতিকে 2 * 22 * 7 * 6 13 = 572 সেন্টিমিটাৰ স্কয়াৰ এটোৱে বুজি পাইছা তোমালোক একদম ইজি ইয়াৰ পিছত আমি কৰিম কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 ত কৈছে যে এটা পুতুলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত পুতুলাটোৰ মুঠ উচ্চতা হ'ল 15.5 সেন্টিমিটাৰ পুতুলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা গতে প্ৰথম আমি এটা কি কৰিলো প্ৰথম আমি এটা অৰ্ধগোলক বনাই ললো ঠিক আছে এই অৰ্ধগোলকটোৰ আমাক ব্যাসাৰ্ধ কিমান বুলি কৈ থৈ দিছে 3.5 ঠিক আছে আৰু ইয়াৰ ওপৰত এনেকে এটা শংকু থাকা বুলি কৈছে ওকে গতিকে আৰু এই শংকুখিনিৰ উচ্চতা আমাক কিমান বুলি কৈছে 15.5 সেন্টিমিটাৰ ওকে গতিকে এতিয়া আমি লিখবা লাগব যে ইয়াৰ মানে ইয়াতে অৰ্ধগোলকৰ ব্যাসাৰ্ধ r = কিমান আমাৰ 3.5 সেন্টিমিটাৰ এটো দিয়া আছে আমাক হয়না না তাৰ পিছত আমি লিখিম যে শংকুৰ ব্যাসাৰ্ধ ঠিক আছে মই কি লিখিম শংকুৰ ব্যাসাৰ্ধ equal to অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান দিয়া আছে গতে কিটা অৰ্ধগোলকৰ ব্যাসাৰ্ধ equal to 3.5 সেন্টিমিটাৰ দিয়া আছে ন এতেকে পুতুলাটোৰ মুঠ উচ্চতা পুতুলাটোৰ মুঠ উচ্চতা কিমান দিয়া আছে আমাক 15.5 সেন্টিমিটাৰ হয়নে আৰু আমি লিখছো যে কি শংকুৰ মুঠ উচ্চতা কিমান দিয়া আছে আমাক শংকুৰ মুঠ উচ্চতা কিমান 15.5 সেন্টিমিটাৰ
গতে পুতুলাটোৰ মুঠ উচ্চতা কিমান আছিল 15.5 সেন্টিমিটাৰ এতেকে শংকুটোৰ মুঠ উচ্চতা কিমান হ'ব 15.5 সেন্টিমিটাৰৰ পৰা এই 3.5 খিনি বিয়োগ কৰি দিলে আমি পুতুলাটোৰ পাই যাম কিমান হ'ব আমাৰ 12 সেন্টিমিটাৰ এতেকে আমাক যেহেতু প্ৰশ্নত শংকুটোৰ এতেকে শংকুৰ নতি উচ্চতা কিমান হ'ব L equal to root over now L equal to root over r square plus h square r or মান আছে আমাৰ 3.5 whole square plus 12 square equal to 12.25 plus 144 equal to কিমান হ'ব আমাৰ equal to আমাৰ হ'ব root over 156.25 এটো লহাগু উলালে হ'ব আমাৰ 12.5 সেন্টিমিটাৰ এইটো এনসাৰ বুজি পাইছা তোমালোক তাৰ পিছত কি বিলক আমি এতিয়া মানে L ৰ মানটো পাই গলো ন L ৰ মানটো আমি কিমান পালো 12.5 পালো গতিকে আমাক পুতুলাটোৰ এতেকে পুতুলাটোৰ T আছে মানে মুঠ পৃষ্ঠকালি ওলাব লাগা হলে কি কৰিব লাগিব আমি অৰ্ধগোলকৰ C আছে প্লাস শংকুৰ C আছে ন শংকুৰ C আছে এইটো যোগ কৰিব লাগিব অৰ্ধগোলকৰ কিমান আছিল 2 পাই r স্কয়াৰ প্লাস এটো আছিল পাই r l গতিকে দুৰে পৰা মই কি কমন লব পাৰো দুৰে পৰা মই পাই r কমন লব পাৰো ব্ৰেকেটৰ ভিতৰত থাকিব আমাৰ 2 ব্ৰেকেটৰ ভিতৰত আমাৰ কি থাকিব আমাৰ 2r plus l থাকিব গতিকে পাইৰ মান আমি কিমান পাইছো পাইৰ মান আমি 7/22 পাইছো r ৰ মান আমি 3.5 পাইছো 2 into 3.5 plus l ৰ মান 12.5 তাৰ পিছত 22/7 into 35 10 দি হ'ব তাৰপিছত 7 যোগ 12.5 equal to কিমান হ'ব কোন 7 5 গুণ 35 7 5 গুণ 35 এই 5 সেদি 2 বাজ যাব হয়নে এই 2 দি 11 বাজ যাব যাবনি না যাব গতিকে 11 into 19.5 11 আৰু 19.5 পূৰণ কৰিলে কিমান হ'ব 214.5 সেন্টিমিটাৰ স্কয়াৰ এটোৱে এনসাৰ বুজি পাইছা এবাৰ আমাক 4 নম্বৰটো কি কৈছে 4 নম্বৰটো কৈছে 7 সেন্টিমিটাৰ কাষযুক্ত এটা ঘনকীয় টুকুৰাৰ ওপৰ ভাগ এটা অৰ্ধগোলকে আগুৰি আছে অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰে গোটা বস্তুটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা আমাক 4 নম্বৰটোত কি কৈছে 4 নম্বৰটোত বলে এনেকে এটা ঘনক আছে ঠিক আছে ঘনক থাকা বুলি কৈছে ঠিক আছে এনেকে এটা আৰু এই ঘনকটোৰ কাক বেলেগ কেমান বুলি কৈছে 7 সেন্টিমিটাৰ বুলি কৈছে এই ঘনকটোৰ ওপৰত বলে কেনেকে আছে তোমাৰ এনেকে এটা গুটি আছে ঠিক আছে এনেকে এটা আমাৰ ওপৰত কি আছে গোলক আছে এই মানে লুডু গুটি বুলিও ভাবি লব পাৰা বাৰু যি বুলি ভাবা আৰু এনেকে এই ঘনকটোৰ ওপৰত এটা নেকি আমাৰ গোলক আছে এইটো ঠিক আছে গতিকে এতিয়া আমি ইয়াতে লিখিম যে ইয়াৰ মানে কৈছে যে ঘনকীয় লিখিম যে কি ঘনকীয় টুকুৰাটোৰ কাষৰ দিশ L equal to কিমান 7 সেন্টিমিটাৰ ঠিক আছে তাৰ পিছত আমি লিখবা লাগিব যে ঘনকীয় টুকুৰাৰ ওপৰ ভাগ ঘনকীয় টুকুৰাৰ ওপৰ ভাগ এটা অৰ্ধগোলকে আগুৰি আছে মানে নাই গতিকে অৰ্ধগোলকৰ
গতিকে অৰ্ধগোলকৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব আমাৰ 7 সেন্টিমিটাৰ এতেকে আমাৰ কি হ'ব বস্তুটোৰ পৃষ্ঠকালি কিমান হ'ব আমাৰ ঘনকৰ কি হ'ব আমাৰ ঘনকৰ মুঠ পৃষ্ঠকালি প্লাস অৰ্ধগোলকৰ CSA ওকে অৰ্ধগোলকৰ CSA গতিকে ঘনকৰ মুঠ পৃষ্ঠকালি সূত্ৰটো আছিল আমাৰ 6L স্কয়াৰ অৰ্ধগোলকৰ CSA আমাৰ কিমান আছিল 2 পাই r স্কয়াৰ minus pi r square okay equal to 6L square plus pi r square equal to 6 into 7 square plus 22 by 7 into 7 by 2 into 7 by 2 a7 cancel jabone 2 ere 22 11 বাজ যাব কিমান থাকিল আমাৰ 6 into 49 plus 11 7 গুণ 77 by 2 তাৰ পিছত 6 আৰু 49 পূৰণ কৰিলে আমাৰ 294 plus 38.5 294 plus 38.5 কৰিলে 332.5 সেন্টিমিটাৰ এইটো এনসাৰ বুজি পাইছা তোমালোক ইয়াৰ পিছত আমি কৰিম কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5 ত কৈছে যে এটা ঘনকীয় কাঠৰ টুকুৰাৰ এটা পৃষ্ঠৰ পৰা এটা অৰ্ধগোলক আকৃতিৰ গভীৰতা কাটি লোৱা হৈছে যাতে অৰ্ধগোলকৰ ব্যাস L ঘনকৰ কাষৰ সৈতে একে হয় অৱশিষ্ট অংশৰ পৃষ্ঠকালি নিৰ্ণয় কৰা ইয়াৰ পৰা নেকি এলগে এটা গলক থাকা বুলি কৈছে গতিকে এতিয়া আমি এটোৰ সলিউশন কেনেকৈ কৰিব লাগিব যে আমি হিয়াৰ মানে ইয়াতে অৰ্ধগোলকৰ ব্যাস ইকুৱেল টু কিমান আমাৰ L তাৰ পিছত ইয়াতে লিখিব লাগিব যে আমি কি ব্যাসাৰ্ধ r is equal to আমাৰ কিমান L/2 ওকে এতেকে ঘনকৰ কাষৰ দৈৰ্ঘ্য ইকুৱেল টু অৰ্ধগোলকৰ কাষৰ দৈৰ্ঘ্য ইকুৱেল টু অৰ্ধগোলকৰ ব্যাস কিমান L ঠিক আছে তাত আমি লিখিব লাগিব যে এতেকে অৱশিষ্ট অংশৰ কালি এতেকে অৱশিষ্ট অংশৰ পৃষ্ঠকালি গতিকে অৱশিষ্ট অংশৰ পৃষ্ঠকালি ইকুৱেল টু কিমান আছে আমাৰ ঘনকৰ T আছে প্লাস অৰ্ধগোলকৰ C আছে মাইনাস ভূমিতলৰ কালি ইকুৱেল টু 6L স্কয়াৰ প্লাস 2 pi r square minus pi r square okay গতিকে এটো আমাৰ কিমান হ'ব আমাৰ 6L square plus 2 pi r square পৰা এটা pi r square করলে only এটা pi r square বাকি থাকিব ঠিক আছে গতিকে আমি ইয়াৰ পৰা যদি কমন লও কি লব পাৰো 6L square plus pi L/2 whole square ঠিক আছে L/2 গতিকে 6L square plus pi into L square by 4 তাৰপিছত L square 6 plus pi 1/4 তাৰপিছত L square 24 plus pi divided by 4 ঠিক আছে
তাৰপিছত 1/4 L স্কোয়ার থাকিব 1/4 L স্কোয়ার পাই প্লাস 24 এইটো এনসার বুজি পাইছানে তোমালোক তাৰমানে আমি কি কৰিছো এখানি লসাগু লৈছো লসাগুখিনিটো গমিবা তাৰপিছত 1/4 টো বাহিৰ তুলি লৈছো L স্কোয়ার আৰু আমাৰ ব্ৰেকেটৰ ভিতৰত অনলি পাই প্লাস 24 থাকিল এইটোৱে বুজি পাইছা গতিকে এই ভিডিওটো আজিলৈকে ইমানখিনি আছিল আশা কৰো তোমালোকে বুজি পাইছা গতিকে আৰু যদি বুজি পাইছা তেতিয়াহ'লে প্লিজ লাইক কৰিব